মাইনা বৰা বাইদেৱে কমেণ্ট কৰিছে এই গোলাপ ফুলপাহৰ কেনেধৰণে বনাইছোঁ মই দেখাবৰ কাৰণে ভিডিঅ' কৰি কৈছিলে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিদিনাখন বাৰ্থডে আছিলে বাৰ্থডে কাৰণে মই এই কেকটো বনাইছিলোঁ আৰু ফুলপাহ কেনেধৰণে বনাব লাগে মই দেখাবলৈ আজি চেষ্টা কৰিছোঁ সোধাৰ কাৰণে আহকচোন কেনেধৰণে বনাইছোঁ মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই এই ফুলৰ কালাৰটো ক্ৰীমটো হৈছে মই ক্ৰীম কালাৰত বনাই লৈছোঁ দেই আৰু ক্ৰীম কালাৰ কেনেধৰণে বনাব লাগে সেইটো মই আপোনালোকক কৈ দিওঁ বহুতে যিহেতু জানে বাৰু হোৱাইট ক্ৰীমত আপোনালোকে জাষ্ট অলপ আপোনালোকে কি কৰিব য়েলো কালাৰ এড কৰিব জাষ্ট অলপ এড কৰিব তেতিয়া এনে ক্ৰীম কালাৰটো আহিব আৰু ফুলটো মই কেনেধৰণে বনাইছোঁ সেইটো আপোনালোকে লক্ষ্য কৰকচোন এপাটো বা বনাই হ'লেই কালাৰটো পিংক কালাৰটো কেনেধৰণে এড কৰিলোঁ সেইটো আপোনালোকে মন কৰক আকৌ নেক্সট ফুলপাহ মই আকৌ বনাই আপোনালোকক দেখাওঁ চাওকচোন প্ৰথমে এনেধৰণে ল'ব আৰু এই নজলটো হৈছে R18 ফ্লাৱাৰ ডাইজ দেই আৰু ফুলটো কেনেধৰণে কৰিছোঁ চাওকচোন মই ভিতৰ ফালৰ পৰা লৈছোঁ গোলাপ ফুলৰ দৰে নহয় একচুৱেলি এইটো ফুল এইটো চাওকচোন আৰু ফুলটো এনেধৰণে বনোৱাৰ পিছত একেবাৰে ওপৰৰ অংশত মই পিংক কালাৰটো মাৰি দিছোঁ অলপকৈ ওপৰৰ অংশত ছাইডত অলপ লগাকৈ মোৰ অলপ বেছিকৈ কালাৰটো লাগিছে আপোনালোকে অকণমান ইয়াতকৈ কমকৈ কালাৰ দিব দেখিবৰ কাৰণে আৰু বেছি ভাল লাগিব আৰু এইটো কেক মই 1.5 পাউণ্ডত বনাই আছোঁ সম্পূৰ্ণ ফুল দিম কেইবাপাহো ফুল দিম ডাঙৰ পৰা একেবাৰে সৰুলৈকে ফুলটো দিম কেনেধৰণে ডেক'ৰেশ্যনটো কৰিছোঁ সেইটো আপোনালোকে মন কৰকচোন আৰু পিংকৰ জেগাত আপোনালোকে ৰেড কালাৰ দিব পাৰে দেই পিংকৰ জেগাত যদি আপোনালোকে ৰেড কালাৰটো দিয়ে তেতিয়া কিন্তু কেকটো দেখিবৰ কাৰণে ফুলপাহ দেখিবৰ কাৰণে ধুনীয়া লাগিব আৰু চাওকচোন কেনেধৰণে বনাই আছোঁ কালাৰটো কেনেধৰণে এড কৰিছোঁ সেইটো মন কৰিব একদম জাষ্ট অলপ একেবাৰে ওপৰৰ পৰা দিয়া নাই মইতো আজিলৈকে আপোনালোকক কেইবাপাহো ফুল বনাই দেখাবৰ কাৰণে শিকাইছোঁ আৰু আপোনালোকে বাৰু মোৰ ফুলখিনি বনাব পাৰিছেনে নাই পোৱা আপোনালোকে কমেণ্ট কৰি জনাব দেই কিমানখিনি ফুল শিকিব পাৰিছে মইতো কেইবাটাও ফুল দেখাইছোঁ আজিলৈকে 4-5টামান ফুল নিশ্চয় দেখাইছোঁ ডেক'ৰেশ্যন কেনেধৰণে বনাব লাগে ফুলৰ ডিজাইনবোৰ আৰু আজি এই দেখা থকা ফুলপাহত যদি আপোনালোকে বনাব যদি পাৰিছে যদি শিকিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব তাৰপিছত ইয়াত মই সৰুকৈ গ্ৰীণ পাতাটো দি দিছোঁ আৰু কেকটো মোৰ সম্পূৰ্ণ হৈ পৰিছে আৰু এই কেকৰ ডেক'ৰেশ্যনটো কেনেকৈ লাগিছে আপোনালোকে কওকচোন কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ফাইনেল লুকটো চাওকচোন আৰু ফুলটো অলপ জিলিকিবৰ কাৰণে তেতিয়া মই ইয়াত অলপ চিলভাৰ স্প্ৰে এড কৰিছোঁ কেকৰ ফাইনেল লুকটো আপোনালোকে চাওকচোন আৰু কেকটো আজি কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব এনেধৰণৰ যদি ভিডিঅ'বোৰ পাই থাকিব বিচাৰে প্ৰতিদিনাখনে নতুন ডেক'ৰেশ্যন শিকিব যদি বিচাৰে তেনেহ'লে মোক ফ'ল' কৰি ৰাখিব প্ৰতিদিনাখনে মই নতুন ডেক'ৰেশ্যন দেখাবলৈ চেষ্টা কৰোঁ থেংক ইউ